বিজেপি লাগিব 26 কলিয়াবৰ বিজেপি লাগিব আমি অতদিনে সামগ্ৰী আছিলো তেতিয়া কংগ্ৰেছ আছিল আমাৰ দিল্লী আপোনাৰ দিছপুৰলৈকে আমাৰ বিজেপি আছিল আমি সামগ্ৰী আছিলো কিন্তু আমাৰ পঞ্চায়তটো বিজেপি হৈছিল আমি শান্তিত আছিলো আমাক কংগ্ৰেছে ইমানখিনি অত্যাচাৰ কৰা নাই কিন্তু আজিৰ দিনত কলিয়াবৰ যেতিয়া আহিছো আহাৰ পিছৰ পৰা আজি আমাৰ মেম্বাৰে পিটন খায় আজি যেটো সাধাৰণ যেটো পঞ্চায়ত গঠন যেটো হৈছে এইটো লৈ কি ৰাজনীতি হৈছে আমাৰো যিমানখিনি হিয়তৰ সিমানখিনি আমি নোৱাৰিলো ৰাখিবলৈ কৈ আছে যে তোমাৰ ছোৱালীক চাকৰি দিম তোমাক টকা ইমান লাখ টকা দিম এনেকে কৰি কৰি আমাৰ পঞ্চায়তটো ভাঙিছে এটা সময় এই পঞ্চায়তটো নাইকিয়া কৰি দিছিল কিছু আমাৰ মিত্ৰ গোষ্ঠী কিছু কাণ্ডৰ কাৰণে পঞ্চায়তটো নাইকিয়া হৈ গৈছিল আমি বহুত কষ্ট কৰিছো ফাইট কৰি কিনে আমাৰ পঞ্চায়তটো ঠিকেই ৰাখিছো তাৰ পিছত পঞ্চায়তৰ সময়ত যেটো হৈছে দেখা পাইছো টকাৰ প্ৰলোভন চাকৰিৰ প্ৰলোভন দি কেনে সিহঁতে পঞ্চায়ত গঠন কৰিছে আমাৰ পঞ্চায়তৰ এটা মিত্ৰ হিচাপে আমি হেৰি দিছিলো কেন্দ্ৰীয় দিয়া হৈছিল তেতিয়া আমাৰ আঞ্চলিকটো আমাৰ আছিল জিলা পৰিষদ সিহঁতৰ আছিল আঞ্চলিক হেৰি কৰিলে নিৰ্দলীয় দি দিলে নিৰ্দলীয় নাৰিকল গছ দি কেনে প্ৰচাৰ কৰিছে যে এজিপিৰ মানুহে নাৰিকল গছত ভোট দিব লাগে মানে আমাৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে গতিকে এনেকুৱা মিত্ৰ থকাতকে একদম চিধা কথা 70 টকা হতগুণে ভাল আজি মাৰপিট কালি মাৰপিট অমুকে বলে কয় ইফালেদি আহিবি ঠেং ভাঙি দিম এতিয়া আমাৰ মনে আমবাগান যাব লগা হলে ভয় কৰে সিহঁতে কেতিয়াবা মাৰি দিয়ে নেকি আজিৰ পৰা কিছুদিন আগতে এজন মেম্বাৰক পিটিছে বহুত বেয়াকে আক্ৰমণ কৰিছে আপোনালোক কোন দলৰ আমি বিজেপি দলৰ হয় কোনে আক্ৰমণ কৰে আপোনালোক আক্ৰমণ এজিপি দলৰ এজন হৈছে আপোনাৰ আঞ্চলিক দলৰ যুৱ মৰ্চাৰ সভাপতি নাম বাৰু নকলো কিন্তু বহুত যিবিলাক গুণ্ডা বাহিনী পালি আছে বহুত আমাক খাৰাচ এতিয়া আমাৰ দাবী হৈছে 2026ত আমাৰ কলিয়াবৰত বিজেপিৰ কেন্দ্ৰীয়ত লাগে আমি বিজেপিত ভোট দিম আমি বিজেপিক জয়যুক্ত কৰিম বিধানসভাত আগন্তুক যেটো বিধানসভা আহি আছে এইটো বিধানসভাত আমাৰ কলিয়াবৰত বিজেপি লাগে কোন পঞ্চায়তৰ আপোনালোক টুবুগীজাউনি পঞ্চায়তৰ আছো লাউখা পঞ্চায়তৰ আছে ইয়াত কেইবাটা পঞ্চায়তৰ মানুহ আছে বিজেপি কৰ্মী কিমান মান আছে বিজেপি বহুত আছে বিজেপি কৰ্মী হিচাপ নাইকিয়া বিজেপি কৰ্মী বহুত আছে কিন্তু কিছু কৰ্মী এনেকুৱা হৈ আছে এতিয়া নিষ্ক্ৰিয় হৈ আছে এতিয়া যদি অপেনলি বিজেপি কৰে কালিৰ দিনত তাক পিটি দিব এতিয়া বয় সংখ্যাত আছে আমাৰ বিজেপি এইটো আপোনাৰ আমাৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্টকো জনাইছো বাবুল বাৰকো জনাইছো আদি কৰি সবক জনোৱা হৈছে তাৰ পিছতো মানে কি সিহঁতে দাদাগিৰি যেটো আছে দাদাগিৰি কৰি আছে কোনে কৰিছে এজিপিয়ে কৰি আছে মিত্ৰ দলে কৰি আছে গতিকে মিত্ৰ দল ক'বলৈ গ'লে অকণ জিভাখন অকমান পাক খাই যায় আৰু কিন্তু কেনেকে মিত্ৰ দল বুলি কম আমাক কংগ্ৰেছে যিমানখিনি শাস্তি দিয়া নাই তাতকে 4 গুণ বেছি আমাৰ লগত গুণনামী কৰি আছে এতিয়া কথাটো হৈছে আপোনালোকে যেটা এটা দাবী উত্থাপন কৰিছে 26ত আপোনালোকক বিজেপি প্ৰাৰ্থী দিব গতিকে কেশৱ মহন্ত এই সমষ্টিৰ এগৰাকী মন্ত্ৰী তেওঁ পূৰ্ব কেইবাবাৰ বিধায়ক হৈছে গতিকে কিমান আপোনালোকে ভাবে যে এই সমষ্টিটো বিজেপি এৰি দিব বা এজিপিয়ে ধৰি ৰাখিব এতিয়া কথা হৈছে মিত্ৰতা প্ৰথমেই কৈ লৈছো আপোনালোকক এনেকুৱা মিত্ৰ আমাৰ নালাগে কেশৱ মহন্তৰ জেগাত থাকক আমাৰ বিজেপি 27ৰ যিজন কেন্দ্ৰীয় একেটা জেগাত থাকক এইটো মই কোৱা নাই কেশৱ মহন্তই নেখেলুক বুলি খেলিব পাৰে কিন্তু আমাৰ কৈছে এনেকুৱা মিত্ৰ আমাৰ নালাগে যিটো মিত্ৰই আমাক জ্বলাই আছে আজি বুঢ়া মানুহ আজি কিমান হাতী পাৰ হৈ গৈছে সুইচাইড কৰিব বিচাৰিছে গতিকে এনেকুৱা আমাৰ এইখিনি মানুহ সুইচাইড কৰক বুলি মোৰ পূৰ্ণ আশা আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমাৰ আশা আছে আমাৰ কথা ৰাখিব আমাৰ ইয়াত যাতে কোনো সুইচাইড কৰিব নালাগে আৰু 2026ত যাতে নিশ্চিতভাৱে যে আমাৰ বিজেপি যাতে টিকেট পায় হয় এইখিনি মোৰ আহ্বান আমি যিমান দূৰ পাৰো আৰু আমাৰ এটা আশা আছে বিজেপিয়ে নিশ্চয় টিকেট পাব আৰু যদি টিকেট যদি নাপায় সেইটো আশা আমি কেতিয়াও নকৰো বিজেপিয়ে টিকেট পাব বুলি আমি আশাবাদী হয় আমি যে প্ৰতিবাদ কৰি আছো আমাৰ টিউনত আমি জেকা থাকোতে বিজেপি খেলি আছো এতিয়া মোৰ মুখত দাঁত এটাও নাই মানে নহয় এটাও নাই মই 92 চনত আমাৰ লাউখান মণিবত্ৰ ডাঙৰীয়া সি কেণ্ডিডেট হৈ থিয় হৈছিল মই বিজেপি খেলিছো মিলাৰ চুকে ডাঙৰীয়া যেতিয়া ডেকা আছিলে সি এমপি হৈ থিয় হৈছে মই বিজেপি খেলিছো বিজেপি খেলোতে মই বুঢ়া হৈ গৈছো 2001ত আমাৰ টুবুগীজাউনি পঞ্চায়তত এজিপিয়ে খেলিছে কংগ্ৰেছে খেলিছে কংগ্ৰেছৰ প্ৰতাপশালী নেতা ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ হাতৰ পৰা আমাৰ নিচিনা মানুহ আমাৰ লগত কৰ্মীয় বহুত আছে থাকি পেলাই আমি পঞ্চায়ত তাৰ হাতৰ পৰা কাঢ়ি আনিছো এতিয়া আমি কলিয়াবৰ সমষ্টিত যেতিয়া আহিছো মিত্ৰজোঁট পাৰ্টি
আহি পেলাই মই এনেকুৱা দুৰ্ভগীয়া হৈছো এইটো ক'বলগীয়া মই কি পানীত আছো না ঘৰত বিচনাত আছো মই ক'ব নোৱাৰো কিহৰ কাৰণে আমাক হিংসা কৰি থাকে সদায় কৰি থাকে আমি কিহৰ মানুহ আমি বিজেপি খেলি আমাৰ কি লাভ হ'ল কোনে হিংসা কৰে আপোনাক? হিংসা কৰে আমাৰ মৃত্যুজোৰৰ মানুহে কি বুলি হিংসা কৰে? হিংসা কৰে মানে আপোনালোকে শুনক কয় সিহঁতৰ সকলো কাম কাজ লাগে সিহঁতৰ সকলো লাগে আমাক একো নিদিয়ে আমাৰ ভাই যদি দুটা থাকে আমি সকলো মজা মাৰি খাইতে আমাৰ ভাইক নিদিওঁ তেনেহ'লে সি খং কৰিবই আমি তেনেকুৱা আছো আমি দুৰ্ভোগী হৈ আছো গতিকে আমাৰ কথা হ'ল এইটোৱেই আমাৰ কলিয়াবৰ সমষ্টিত আমি বিজেপি খেলি খেলি বুঢ়া হৈ গৈছো এই বছৰত 2026ত আমাৰ বিজেপি কেণ্ডিডেট লাগে আমাৰ কথা এইটোৱেই আপোনালোকে ভাবে নেকি যে কলিয়াবৰ সমষ্টিৰ যিটো প্ৰভাৱশালী এগৰাকী মন্ত্ৰী আছে কেশৱ মহন্ত ডাঙৰীয়া আছে তেখেতে সেই সমষ্টিত বিজেপিক দিব বুলি ভাবে নেকি আপোনালোকে? এইটো আমি আশা কৰি আছো সেইটো আশা কৰি আছো দিলে খেলটো হ'ব না কি হয় সেইটো খেল খেলিম পাছত হ'ব সেইটো মই আশা কৰি আছো যদি তেওঁলোক মিত্ৰজোঁটৰ যদি এৰি নিদিয়ে বা বিজেপিয়ে যদি বিজেপিক এৰি নিদিয়ে এজেপিকে এৰি দিয়ে তেতিয়া আপোনালোকে কি সিদ্ধান্ত ল'ব? সিদ্ধান্ত আমি আৰু কি কৰিম আমি বুঢ়া হৈ গৈছো আমাৰ কি কৰিম মোৰ দুখৰ কথা কৈ আছো মই চুইচাইড কৰিম এইটো মোৰ কথা যদি আপোনালোকক মানে বিজেপি প্ৰাৰ্থী নিদিলে আপোনালোকে কি কৰিব? মই চুইচাইড কৰিম মই অকলে মানুহ থাক সকলো মানুহ মই চুইচাইড কৰিম বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ